2024 চনৰ লোকসভা নিৰ্বাচন তেনেই সমাগত। অসমতো 3টা পৰ্যায়ত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া 9 নম্বৰ নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনত মই শিক্ষা শৰ্মাই নিৰ্দলীয় প্ৰতিদ্বন্দ্বী হিচাপে মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছো। মোৰ নিৰ্বাচনৰ প্ৰতীক ছবি হ'ল অটো ৰিক্সা। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ বহুমূলীয়া ভোটটি অটো ৰিক্সাৰ ছবিত দি আপোনালোকৰ মৰমৰ ইমান দিনে আপোনালোকে মৰম আদৰেৰে সাৱটি ৰখা শিখা শৰ্মাক জয়যুক্ত কৰাব বুলি আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনালো। শ্ৰদ্ধেয় ৰাইজ, যোৱা 5 বছৰ ধৰি আপোনালোকৰ ওপৰত, সাধাৰণ জনতাৰ ওপৰত যি নিৰ্যাতন চলিল, অসমৰ এচাম বৈধ নাগৰিকৰ ওপৰত যি মানসিক শাৰীৰিক নিৰ্যাতন চলিল, সেই নিৰ্যাতনত মই সবল কণ্ঠেৰে সজোৰেৰে প্ৰতিবাদ কৰি আহিছিলো। যাৰ বাবে চৰকাৰে, বিজেপি চৰকাৰে মোক 2বাৰকৈ জেলত বন্দী কৰি থৈছিল, 2 মাহ মোক জেলৰ ভাত খুৱাইছিল। শ্ৰদ্ধেয় ৰাইজ, বিজেপি চৰকাৰৰ নিৰ্যাতনৰ বলি কেৱল সাধাৰণ ৰাইজেই হোৱা নাই, আমাৰ দৰে আৰু বহু মানুহ বিজেপি চৰকাৰৰ নিৰ্যাতনৰ বলি হৈছে। আপোনালোকে যদি বিচাৰে আপোনালোকৰ সমস্যাবিলাক সজোৰেৰে প্ৰতিবাদী কণ্ঠেৰে সাহসী বক্তব্যৰে ভাৰতৰ সংসদত উপস্থাপন হ'ব লাগে, তেনেহ'লে আপোনালোকৰ মূল্যৱান ভোটটো অটো ৰিক্সাৰ ছবিত দি শিখা শৰ্মাক জয়যুক্ত কৰক। মই কথা দিলো ৰাইজ, মোক যদি বিজেপিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাই দিম বুলিও কয়, তেনেহ'লেও কিন্তু মই বিজেপি দলত কেতিয়াও যোগদান নকৰো। মোৰ সমৰ্থন থাকিব, নিৰ্দলীয় হৈয়েই মোৰ সমৰ্থন থাকিব বিজেপি বিৰোধী শক্তিৰ লগত। এয়া ৰাইজক ক'বলগীয়া মোৰ কথা। ৰাইজলৈ মোৰ প্ৰতিশ্ৰুতি, গৰাখহনীয়াৰ ওপৰত বলদাৰ ৱাল দিবলৈ, গৰাখহনীয়াত বলদাৰ ৱালেৰে প্ৰতিৰোধ কৰি অসমৰ লাখ লাখ বিঘা হেক্টৰ মাটি বচাবলৈ মই কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰি দিম। এনআৰচিত এজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিম। প্ৰয়োজন হ'লে বাদ পৰা নাগৰিকৰ লগত মই থিয় হৈ তেওঁক নাগৰিকৰ মৰ্যাদা প্ৰদান কৰিম। মই চহৰ অঞ্চল আৰু বিভিন্ন চৰকাৰী মাটিত বসবাস কৰা ৰাইজক মাটিৰ পট্টা নিশ্চিত কৰিম। ৰাইজ, ঈদত যেনেকৈ কাপোৰ ওলাই, বজাৰত যেনেকৈ খাদ্যৰ সামগ্ৰী ওলাই, ইলেকশ্যনৰ সময়তো দালাল ওলাব। দালালে আপোনালোকক বিবেকক ভুল পথেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব। বিভিন্ন দলৰ দালালবোৰে ৰাইজক ইলেকশ্যনৰ সময়ত ভুল পথে পৰিচালিত কৰি ৰাইজৰ ভোটটো বিপৰীত জেগাত পেলাই, পিছত কিন্তু যেতিয়া চৰকাৰে ৰাইজক অত্যাচাৰ কৰে, দালাল বিচাৰি পাবলৈ নাপায়। গতিকে ৰাইজ, এইবাৰ কাৰো কথা মতে ভোট নিদিব, নিজৰ বিবেকক সোধক, নিজৰ চিন্তাৰে, নিজৰ বিবেকেৰে ভোট দি এজন দক্ষ, সাহসী, উচ্চ শিক্ষিত, মুখেৰে মাত মাতিব পৰা কেণ্ডিডেটক সংসদলৈ পঠাওক। ৰাইজলৈ এই আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। ৰাইজৰ দুৱা আশীৰ্বাদ কামনা কৰিলো। ধন্যবাদ।